মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কিউবাছ সায়েন্স চেনেলৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ফিজিক্সৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিব ওলাইছো, যিটো আমাৰ কি হয় বিএছচি নাৰ্ছিং, যিটো আমাৰ এক্সাম আহি আছে অলৰেডি, বিএছচি নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম, তো তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো কুৱেশ্যনটো কি হয়, which of the following pairs are semiconductors? Okay, অপশ্যন এ দিয়া আছে কপাৰ এণ্ড গোল্ড, বি দি আছে ৰাবাৰ এণ্ড গ্লাছ, চি দি আছে জাৰ্মেনিয়াম এণ্ড সিলিকন, এণ্ড ডি দি আছে এলুমিনিয়াম এণ্ড সিলভাৰ। অ'কে, তো আমি জানিব লাগিব সেমিকণ্ডাক্টৰ মানে কি হয়। হোৱাট ইজ সেমিকণ্ডাক্টৰ? তো যিবিলাক মেটেৰিয়েলৰ কি হয় কণ্ডাক্টিভিটি কণ্ডাক্টৰতকৈ কম হয় আৰু ইনসুলেটৰতকৈ বেছি হয়। মানে তাৰমানে কি হয়, যাৰ কণ্ডাক্টিভিটি কণ্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত থাকে, সেইবিলাক আমি সেই মেটেৰিয়েলবোৰ আমি কি বুলি কওঁ, জেনেৰেলি সেমিকণ্ডাক্টৰ বুলি কোৱা হয়। ঠিক আছে, তো ইয়াৰে আমাৰ কি হয়, কাৰেক্ট এনসাৰ কোনটো হ'ব ইয়াৰে? কপাৰ আৰু গোল্ডটো নহয় আমাৰ সেমিকণ্ডাক্টৰ, ৰাবাৰ আৰু গ্লাছো নহয়। ওকে, তো কাৰেক্ট এনসাৰ কোনটো হ'ব? জাৰ্মেনিয়াম এণ্ড সিলিকন। ওকে, তো জাৰ্মেনিয়াম আৰু সিলিকন কি হয়? সেমিকণ্ডাক্টৰ হয়। ঠিক আছে, তো আপুনি আৰু কুৱেশ্যনবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে এই কিউবাছ সায়েন্স চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব। থেংক ইউ।